গুৰুৱাখন নিৰ্মাণেৰে চৰ্চিত দুই পিতা পুত্ৰ সৰুপথাৰ সমজিলাৰ মধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ এহাল পিতা পুত্ৰ পিতৃৰ নাম খগেন গগৈ আৰু পুত্ৰৰ নাম প্ৰণৱ গগৈ তেওঁলোকৰ ঘৰখনত খগেন গগৈৰ প্ৰয়াত পিতৃ বুপাৰাম গগৈৰ দিনৰে পৰাই গুৰুৱাখন নিৰ্মাণৰ কাম চলি আহিছে বৰ্তমান সময়ত পিতৃ খগেন গগৈ আৰু পুত্ৰ প্ৰণৱ গগৈয়ে এই গুৰুৱাখন নিৰ্মাণ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সত্ৰ নামঘৰ ইত্যাদি স্থানলৈ প্ৰেৰণ কৰিছে আজিও পৰিয়ালটোৰ গৃহত সৰু ধেমাজিৰ পৰা এটি পৰিয়ালে হিংসাখন নিবৰ বাবে উপস্থিত হৈছে সমাজত সুখ শান্তি প্ৰতিষ্ঠাৰ অৰ্থে লগতে আধ্যাত্মিকতাৰ প্ৰতি উঠি অহা প্ৰজন্মক সজাগ সচেতন কৰি আগবঢ়াই নিয়াত এই পিতা পুত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে খগেন গগৈৰ পিতৃ বুপাৰাম গগৈৰ মৃত্যুৰ পিছত বিগত প্ৰায় ২৫ বছৰ দিন পিতা পুত্ৰই মিলি এই কাম চলাই নিছে গুৰুৱাখনৰ উপৰি তেওঁলোকে জয় বিজয় মূৰ্তি বিভিন্ন শৰাই সঁফুৰা ৰখাল ধূপদানি গছা ইত্যাদি নামঘৰৰ প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰে এই গুৰুৱাখনৰ লগত আমাৰ দেউতা জড়িত আছিল দেউতাৰ পিছত আমি প্ৰায় আজি ৩০ বছৰেই হ'ল আৰু আমি এই কৰ্মটো প্ৰায় আমাৰ অসমীয়া সমাজখনৰ যি নামঘৰ সত্ৰ যি গৃহস্থালী সদায় শান্তিৰ অৰ্থে তথা পৰিয়ালৰ শান্তিৰ অৰ্থে ৰাইজৰ শান্তিৰ অৰ্থে এই গুৰুৱাখন ভাগ আমি নিৰ্মাণ কৰি আহিছোঁ সেয়েহে পুনশ্চ আমি এভাগ গুৰুৱাখন ইভাগ ধেমাজি মাছখোৱা কাৰণ নামঘৰৰ কাৰণে নিবলৈ আয়োজন কৰিছে সেয়েহে আজি তেখেতলোক আহি আছে তাৰ আগমুহূৰ্তত আমি এই এখন ভাগ নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু বৰ্তমানলৈকে যথেষ্ট দূৰণিলৈ আপোনালোকৰ আশীৰ্বাদত এই গুৰুৱাখন ভাগ বিস্তাৰিত হৈছে সেয়েহে পুনশ্চ আপোনালোকৰ আমাৰ ধন্যবাদ ভৱিষ্যতলৈকে আপোনালোকে কিমান গুৰুৱাখন নিৰ্মাণ কৰিলে অনুমানিক সৰুৱে ডাঙৰে প্ৰায় ২০০খনৰ ওপৰত আছে হয় আপোনাৰ গুৰুৱাখন আপোনালোকে ইয়াত কেইটা প্ৰকাৰ আছে ইয়াত আপোনাৰ গুৰুৱাখন আমি ৩টা প্ৰকাৰ নিৰ্মাণ কৰোঁ হয় আপোনাৰ সিংহাসন গৰুডাখন আৰু পদ্মাসন আৰু তাৰ লগতে কৰণী হিচাপেও আমি কিছুমান ৰাইজৰ ঘৰলৈ পৰিয়ালৰ নিয়ে আপোনাৰ যিসকল পৰিয়ালত মানে আপোনাৰ শৰণ ভজন নাই তেখেতলোকেও পুৱা গধূলি উপাসনাৰ অৰ্থে এই গুৰুৱাখনবিলাক প্ৰতিষ্ঠা কৰি ঈশ্বৰক সেৱা কৰিবৰ কাৰণে সুবিধা কৰি দিওঁ এই যে ইয়াত এতিয়া আমি দেখা পাইছোঁ যে 7 ভাগ আছে হয় এইটো আচলতে ইয়াৰ অৰ্থটো কি এইটো সপ্ত বৈকুণ্ঠ হয় গোলক বৈকুণ্ঠ সপ্ত বৈকুণ্ঠ আপোনাৰ 7টা ষ্টেপ আছে সেয়েহে আমি প্ৰত্যেকটো ষ্টেপৰ এজন নাম আছে সেই নাম অনুসৰি আসনবিলাক প্ৰতিষ্ঠা হয় 3 খপলীয়াও আপোনাৰ নিৰ্মাণ হয় আৰু 5 খপলীয়া নিৰ্মাণ হয় এইভাগ হৈছে 7 বৈকুণ্ঠ আপোনাৰ সপ্ত বৈকুণ্ঠ আচলতে এইবিলাক আসনবিলাক আমাৰ কিমান দিন বুলি ক'লে মোৰ ক'বলৈ দিগদাৰ হয় কাৰণ কেলৈ ককাৰ দিনৰ পৰা কৰি অহা কামবিলাক ককাৰ দিনত কৰিছিলে আৰু এতিয়া দেউতাই কৰিছে বৰ্তমান মই কৰি আছোঁ এভাগ সিংহাসন 7 খাপৰ আপোনালোকে দেখিছে পিছফালে আছে ধেমাজি মাছখোৱা বুলি জেগা এডোখৰলৈ লৈ যাব আচলতে মোৰ ইউটিউব চেনেলটো থৈ দি এইভাগ আসন আহিছিলে বা অন্য বহুজনে এনেই ভিডিঅ' বনাই থাকে তেনেধৰণৰ মানে কাৰোবাৰ কানেকশ্যন হ'ব পাৰে আৰু দুভাগ আছে ভিতৰত আছে এভাগ আছে গুৱাহাটী লংকেশ্বৰ আৰু এভাগ আছে সৰুপথাৰ আমাৰ টাউনৰ পদুমণি গাঁৱৰ বাবে এই 3 ভাগ আসন বৰ্তমানত আছে আৰু পৰৱৰ্তী সময়ত চাওঁ কেনেদৰে আৰু আপুনি কিমান বছৰৰ পৰা এই কৰ্মত জড়িত মোৰ হ'ল 12-15 বছৰ বয়স হ'ল চাগে আচলতে দেউতাৰ লগত সৰুৰ পৰাই লাগি থকা ন মানে কিবা এটা ধৰি লওক স্কুল গ'লোঁ স্কুলৰ পৰা আহি কিবা এটা কৰিবলগীয়া হ'লে কৰা হয় তেনেকৈ ধৰণে কৰোঁতে এতিয়া মানে এখন আসন প্ৰস্তুত কৰোঁতে আপোনালোকৰ কিমান দিন সময় লাগে সঠিক সময়খিনি ক'ব পৰা নাযায় কাৰণ কেলৈ আমি এভাগকৈ বনাই নাথাকোঁ যে সেইকাৰণে বোলে এভাগ অৰ্ডাৰ আহিছে একেভাগতে ক্লিয়াৰলি কামখিনি কৰি পেলাওঁ বুলি আমি নকৰোঁ ন আচলতে এভাগত অকণমান কৰোঁ ইভাগত অকণমান কৰোঁ সেনেকৈ থাকোঁতে মানে 2-3 মাহত ধৰি লওক 2খন বা আসন থাকিলে মানে ওলাই যায় আৰু যদি এখন আসনৰ বাবে একেলগে লাগি থাকে তেতিয়া কিমান দিনত এনে অনুমানিক হয়তো অনুমানিক মাহ দিন লাগিব নেকি চাগে এমাহমান লাগিব